জামুগুৰিহাটত কৃষকৰ বেদনা পথাৰত নাই পানী সিঁচিব পৰা নাই কঠীয়া জলসিঞ্চনৰ ওপৰত নাই ভৰসা শেষ ভৰসা কেৱল বৰুণ দেৱতা খৰাঙৰ কবলত সমগ্ৰ ৰাজ্য পথাৰত এতিয়া দেখা দিছে চিৰাল ফাট এজাক বৰষুণৰ বাবে হাবাধুৰি খাব লগা হৈছে কৃষক ৰাইজে কি কম এই ৭৭ বছৰ বয়সত এই এতিয়ালৈকে এই চিৰাল ফটা পথাৰত আহি কোমাই আছে এটাই আশাৰ কাৰণে হয়তো আজি ৰাতি বৰুণ দেৱতাই কিজনী দয়া কৰে সেয়েহে এতিয়ালৈকে কোমাই আছো যদি কঠীয়াকেইটা পেলাই মাটি কিডৰা ৰুব নোৱাৰোঁ তেতিয়া পুত্ৰ পৰিয়াল বা নাতি নতিয়াল কি কৰি খুৱাম এই চিন্তাই খাই মাৰিছে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিহাটতো কৃষক ৰাইজ এতিয়া এজাক দবা পিতা বৰষুণৰ বাবে আশাৰে বাট চাবলগীয়া হৈছে যেটো সময়ত পথাৰত পানীৰে উপচি থাকিব লাগিছিল কঠীয়া ৭ৰ পৰা ৮ ইঞ্চি পৰ্যন্ত ওখ হৈ বতাহৰ লগত খেলা কৰিব লাগিছিল সেই সময়ত এতিয়া কৃষক ৰাইজে পথাৰত মূৰে কপালে হাত দি প্ৰাৰ্থনা কৰিব লগা হৈছে বৰুণ দেৱতাক কৃষকসকলে আশাৰে ভৰা পথাৰত হাল কোৰ মাৰি গোবৰ আদি সাৰ পেলাই কঠীয়া সিঁচিবৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল যদিও আজি পৰ্যন্ত সিঁচিব নোৱাৰিলে কঠীয়া কৃষ্ণ প্ৰভু হে বৰুণ দেৱতা আমাক পানী দিয়া আৰু নহলে আমাৰ কৃষকৰ উপায় নাই আৰু গতিকে আমি নাখাই নবৈ মৰিব লাগিব গতিকে আমাক পানী টোপা দিয়া আৰু কৃষ্ণ হে বৰুণ দেৱতা তোমাকে চিন্তা কৰি আমাৰ আশা তুমিয়ে দিয়া আৰু আমাক হে প্ৰভু কৃপা সিন্ধু তুমি দয়া নকৰিলে আমাৰ উপায় নাই সেয়েহে ৰাতিয়ে দিনে খাওঁতে খাওঁতে তোমাৰেই চিন্তা কৰি আছোঁ প্ৰভু অকণমান কৃষকৰ ফালে চকু মেলি চোৱা প্ৰভু এই তোমাৰ চৰণত প্ৰাৰ্থনা কৃষ্ণ যাৰ বাবে জামুগুৰিহাটৰ একমাত্ৰ বৃহৎ পথাৰ এইখন বৰপথাৰৰ লগত জড়িত এইসকল কৃষক এতিয়া দুচিন্তাত পৰি দিক বিদিক হেৰুৱাই পেলাইছে যি বতৰৰ খৰাং পৰিস্থিতি হৈছে আমি এতিয়া জলসিঞ্চন বিভাগৰ যদিও সুবিধা আছে থাকিও নথকা আমি এতিয়া কেনেকৈ খেতি খোলা কৰি পেলাই পৰিয়াল পোহযাম তাৰ কাৰণে আমি চিন্তিত হৈ পৰিছোঁ আৰু ইমান দিনতো আমাৰ কঠীয়া বতাহ বলীয়া হৈ যায় গতিকে আজি সেইটো দিনত এতিয়া মাঘ ফাগুন মহীয়াও এনেকুৱা পথাৰ শুকান নহয় গতিকে এতিয়া আমাৰ বহুত চিন্তা লাগিছে বৰুণ দেৱতাই কেনেকৈ বৰষুণ ছাতি দিয়ে তাৰ কাৰণে আমি চিন্তিত হৈছোঁ আমাৰ আৰু কোনো জলসিঞ্চনৰ ব্যৱস্থা নাই বৰুণ দেৱতাই তাৰ কাৰণে বৰুণ দেৱতাৰ ওপৰতে আশা কৰি আছোঁ বৰপথাৰখনৰ নাতিদূৰৈত যদিও বা ৰাজ্যৰ দ্বিতীয় সৰ্ববৃহৎ বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ কেনেল আছে তথাপিও আজি কুপতি কৃষকসকলৰ প্ৰয়োজনত পথাৰত পানী নোপোৱাত এতিয়া এইসকল কৃষকৰ একমাত্ৰ ভৰসা কেৱল বৰুণ দেৱতাৰ ওপৰত গতিকে আমি এতিয়া যিটো সময়ত কঠীয়া পাৰি আজৰি হওঁ কঠীয়া আমাৰ 6 ইঞ্চি 8 ইঞ্চি ওখ হয় কিন্তু সেইটো সময়ত আজি পথাৰত পানী নাই গতিকে আমি পানীৰ অভাৱত আমি কাম একোৱেই কৰিব পৰা নাই প্ৰখৰ ৰ'দত আমি শুকানেতো কঠীয়া পাৰিব নোৱাৰোঁ গতিকে আমি একমাত্ৰ আমাৰ যিহেতু বিভাগসমূহ আছে এই বিভাগসমূহ আমি আজি 10 বছৰে দেখিছোঁ আমাৰ কোনো কাম নাই অসমত বিয়াগম কৃষি বিভাগ আছে আজি বৰদিকা জলসিঞ্চন বিভাগ আছে এই জলসিঞ্চন বিভাগৰ কেনেল আমাৰ ঠিক 100 মিটাৰৰ দূৰতে আছে কিন্তু এই কেনেলত কোনো পানীৰ ব্যৱস্থা নাই আমি কেতিয়াও ইয়াৰ পৰা পানী নাপাওঁ গতিকে এনেকুৱা হৈছে অসমীয়াত এষাৰ ফকৰা যোজনা আছে যে সতিনী মৰিল ভালেই হ'ল দুইখন মেখেলা মোৰেই হ'ল গতিকে বিভাগটো আছে ভালেই হ'ল চাকৰিটো পাই ঘৰতে দৰমহাকেইটা পাই আছোঁ গতিকে আমাৰ ব্যৱস্থাবিলাক হৈছে তেনেকুৱা গতিকে আমি একমাত্ৰ এতিয়া বৰুণ দেৱতাকে আমি প্ৰাৰ্থনা জনাইছোঁ যে সেই বৰুণ দেৱতা আমাক পানী দিয়া নহ'লে আমি কৃষকৰ আমাৰ গতি নাই সেয়ে বৰষুণৰ পানীৰ বাবে বৰুণ দেৱতাৰ কৃপা দৃষ্টি বিচাৰিছে এইসকল কৃষকে নদুৱাৰৰ পৰা ফণীন্দ্ৰ বৰুৱা দৈনিক অগ্ৰদূত ডিজিটেল